Hi students, আজি মই এটা নতুন ভিডিঅ' তোমালোকক দিবলৈ ওলাইছোঁ। একচুৱেলি মই ক্লাছ 8ৰ কোনো ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু কেইজনমান ষ্টুডেণ্টে মোক মানে বিচৰাত মই বনাবলৈ বাধ্য হৈছোঁ। গতিকে চোৱা, এইটো চেপ্টাৰ 6 বোলে। মোৰ তাত কিতাপো নাই, একচুৱেলি কিতাপ থকাহেঁতেন মই ভিডিঅ' বনাই থাকিলোঁহেঁতেন। চেপ্টাৰ 6ৰ মেণ্টেল মেথছ, ফেক্টৰাইজ মানেনো কি? ফেক্টৰাইজ মানে সাপোজ ইয়াত আছে এটা 10 বা 18 মই লিখি পালোঁ 18 ফেক্টৰাইজ 18 মানে কি? আমি এইটো কি বুলি লিখিব পাৰোঁ? 2 × 9 বুলি লিখিব পাৰোঁ। হৈছে ফেক্টৰাইজ হৈ গ'ল 2 × 9, that means 2 9 = 18। কিবা এটা ইনটু কৰি কিবা দুটা তিনিটা বস্তু সাপোজ এইটোক আমি এনেকৈ নিলিখি এনেকৈও লিখিব পাৰোঁ 2 × 3 × 3, that means 18 টো ফেক্টৰাইজ হৈ গ'ল। আমাক যিটো ফেক্টৰাইজ কৰিব দিয়ে সেইটো আমি কি কৰিম? দুটা তিনিটা মাল্টিপ্লিকেশ্যন কৰি লিখি দিম। ফাৰ্ষ্টটো এতিয়া কি আছে? ফাৰ্ষ্ট ওৱান x² + x। এইটো এতিয়া কি কৰিম? আগত আমাক 10 আছিলে, 10 থাকোঁতে আমি কি লিখিছিলোঁ? 2 × 5, 2 × 5 = 10। এতিয়া এইটো কেনেকৈ লিখিম? চোৱা, ইয়াতো x এটা আছে, ইয়াতো x এটা আছে, গতিকে আমি কি কৰিম? x এটা কমন লৈ লওঁ। এতিয়া ইয়াত বাকি থাকিল কি? এইটো x² মানে কি? x × x আৰু এইটো x। ইয়াতো x এটা আছে, ইয়াতো x এটা আছে, কাটি দিলো, এইটো কমন লিখি দিলো। ইয়াত বাকি থাকিলে x প্লাস ইয়াত একো নাই, য'ত একো কমন নাথাকে তাত আমি কি লওঁ? 1। য'ত একো নাথাকে তাত আমি 1 বুলি ল'ব পাৰোঁ। দেন এইটো কি হ'ল? ফেক্টৰাইজ হৈ গ'ল। ওকে, নেক্সট আৰু এটা মই দেখুৱাই আছোঁ। কুৱেশ্যন নম্বৰ 2 টো কি আছে? 6x² + 12x। এতিয়া ইয়াত আমি কি কমন ল'ব বিচাৰিছোঁ? চোৱা, এইটো 6x, আমি 6 × x বুলি লিখিব পাৰোঁ, প্লাস 12x। ইয়াত যেতিয়া 6 এটা আছে, ইয়াতো আমি 6 এটা আনিবলৈ চাম। 6 × 2, 6 × 2 = 12 × x। ইয়াত এতিয়া কমন কি পালোঁ? 6 টো ইয়াতো আছে, ইয়াতো আছে, 6 এটা কমন ল'লোঁ। সৰি, আৰু কমন আছে, ইয়াত x আছে, ইয়াতো x আছে, গতিকে x টো কমন ল'লোঁ। আৰু কিবা কমন আছে নেকি চাইছোঁ, নাই। x প্লাস ইয়াত কি থাকিলে? 2। that means এইটো এতিয়া কি হৈ গ'ল? 6 × x + 2, মানে এইটো ফেক্টৰাইজ হৈ গ'ল। ওকে, তাৰপিছত ঠিক নাম্বাৰ 3 ত আছে x² y - yx²। এইটো মানেনো কি? x × x², that means x দুটা আছে ইনটু y মাইনাস y × x দুটা আছে। ঠিকে আছে, ইয়াত এতিয়া কমন কি দেখিছোঁ? ইয়াতো x আছে, ওকে, ইয়াতো x আছে, এইটো কি? x² y - yx²। ওকে, ঠিক আছে। তাৰপিছত ইয়াতো x আছে, ইয়াতো x আছে, গতিকে ইয়াতো x, y আছে, ইয়াতো y আছে। তেতিয়া আমি কি কমন ল'ব পাৰিম? ইয়াত কি হৈ গ'ল? ইয়াত হৈ গ'লে x × x টোক আমি একচুৱেলি x² বুলি লিখিব পাৰোঁ, y টো কমন আছে, x² y। দেন ইয়াত কি থাকিলে? 1 মাইনাস ইয়াত কি থাকিলে? একো নাই, that means 1 is equal x² × y × 1 - 1 is equal 0 is equal 0। ওকে, এটা আমি ফেক্টৰাইজ কৰিবলৈ নোৱাৰো, এটো কি আছে? এনসাৰটো 0। ওকে, দেন তাৰ নেক্সট চোৱা নাম্বাৰ 4 5x + 35। ইয়াতো 5 আছে, 5 × x, ইয়াত কি আছে? 5 × 7। দেন 5 টো কমন ল'লো, দেন ইয়াত x প্লাস ইয়াত কি থাকিলে? 5 টো কমন লৈছিলোঁ আমি, ইয়াত থাকিলে 7। ফিনিশ, তেনেকৈ কৰিলে হ'ল। তাৰপিছত তাৰ নেক্সট যিটো আছে, নেক্সটটো কৰাৰ আগতে আমি বেলেগ এটা কৰি লওঁ। বাৰু এইটোকে কৈছোঁ, কেনেকৈ কৰিব লাগে চাই লওঁ। 5 নম্বৰ ইজি আছে, একদম ইজি আছে। 5 হোল ইনটু p + q মাইনাস 7q হোল ইনটু p + q। এতিয়া ইয়াত আমি কি দেখা পাইছোঁ? এইটো ঘৰে সেম আছে। যদি তেনেকুৱা হয় তেতিয়া আমি এই দুটা ঘৰৰ পৰা এটা ঘৰ লিখিম, p + q ব্ৰেকেট দিম, তাৰপিছত বাহিৰত যি দুটা আছে সেই দুটা দি আমি এটা ঘৰ বনাম। এইটো 5 আছে, ইয়াত আছে মাইনাস 7q হৈ গ'ল ফেক্টৰাইজ, দুটা ইনটু হৈ গ'ল, ফেক্টৰাইজ হৈ গ'ল। ওকে,
দেন গোটেইবিলাকটো কৰিবলৈ নোৱাৰিম 8 আৰু 9 দুইটা পাই একে আছে মই 9 টোকে কৈ দিছো 100 minus 49 by 16a square এতিয়া এটোত আমি এটা ফৰ্মুলা জানিব লাগিব সেইটো কি ফৰ্মুলা মই লিখি দি আছো এটো 100 টোক আমি কি বুলি লিখিব পাৰিম 10 স্কয়াৰ 100 can be written as 10 স্কয়াৰ বুলি লিখিব পাৰিম minus 49 টোক আমি 7 স্কয়াৰ বুলি লিখিব পাৰো 16 টোক 4 স্কয়াৰ বুলি লিখিব পাৰো আৰু a আছে এটো a স্কয়াৰ অলৰেডি আছে গতিকে আমি কি কৰিম ইয়াত হোল স্কয়াৰ লগাইছো হৈছে মই এটো আৰু এটা স্টেপ আ বেছিকে এটা স্টেপ এনেকে কৰিলে হ'ব মই আৰু এটা স্টেপ বেছিকৈ কৰি দিছো 100 to 10 square minus 49 to 7 square 16 to 4 square a to a square ঠিক আছে তাৰ পিছত আমি দেখিছো এটো 10 square to 10 square বুলি লিখিলো মাইনাস ইয়াত দেখিছো এটো টু স্কয়াৰ আছে এটো টু স্কয়াৰ আছে এটো টু স্কয়াৰ আছে তেতিয়া আমি কি কৰিম গোটেই কিটা একেলগে লিখিলো বাহিৰত স্কয়াৰটো দি দিম মানে সবতে স্কয়াৰ আছে ওকে ইয়াৰ পিছত আমি এটা বস্তু জানিব লাগিব এটা ফৰ্মুলা আছে a square minus b square is equal a plus b whole into a minus b okay a square minus b square is equal a plus b whole into a minus b now 10 square এটা ইয়াত আছে a প্লেসত আছে 10 b প্লেসত আছে a2 গতিকে আমি কি লিখিম এবাৰ লিখিম a plus b মানে 10 plus 7/4a whole into এটো প্লাসত লিখিলো নেক্সট আমি কি লিখিম মাইনাসত 10 minus 7/4 ওকে এটা দুটা টার্ম পাই গলো দ্যাট মিন্স ফ্যাক্টরাইজ হৈ গল ওকে দেন সি কোশ্চেন নাম্বার 10 কোশ্চেন নাম্বার 10 তো কি আছে 3a স্কয়ার minus 3a কিউব আছে minus 48a is equal এটো আমি কি বুলি লিখিব পাৰিম সো 3 into a into a into a এটো আমি 3 টার্মছত লিখিবলৈ হলে কি বুলি লিখিব লাগিব 3 into ফুট দি দিছো into 3 into কিমান লিখিব লাগিব 3 1 যা 3 then 1 is left here then 18 3 6 যা 18 that means 16 into 3 is equal 48 then 1a is there now here is also 3 here is also 3 take 3 as common then ইয়াত এটা a আছে ইয়াত এটা a আছে a2 common ললো ইয়াত a কেটা থাকিলে দুটা থাকিলে a into a that means a square then ইয়াত minus চিন আছিল minus দিও ইয়াত কি থাকিলে 16 factorize হৈ গল এটো 3 into a square minus 6 okay then so next 11 number to important আগৰ ক্লাছত আহি আকৌ দৰকাৰ হ'ব ক্লাস 9 ত পাবা ক্লাস 10 ত পাবা গতিকে হেতু ভালকৈ চোৱা ওকে তাৰ আগতে মই 30 নম্বৰটো কৈ দিছো চোৱা অলপ ইজি আছে এটো ইজি টু বুজি ললে তেতিয়া টানকিটা সহজতে কৰিব পাৰিবা প্লাস 16x plus 63 এনেকুৱা এটো এটা কি বুলি কয় this type of equations are called quadratic equation বুলি কয় তাত স্ট্যান্ডার্ড quadratic equation টো হল ax square plus bx plus c ওকে এটো কয় স্ট্যান্ডার্ড quadratic equation ইয়াত এতিয়া এই মিডল টার্মটো আমি ফ্যাক্টরাইজ কৰিব লাগে কেনেকৈ কৰিম আমি এই a টোকে c টোকে মাল্টিপ্লাই কৰিম a টোকে c টোকে মাল্টিপ্লাই কৰিম তেতিয়া কি পাম a * c মাজৰ b টো আমি এনেকে ভাগিম সাম ফার্স্ট টু প্লাসত আছে লাস্ট টু প্লাসত আছে আমি ইয়াত এটা টার্ম দিম ইয়াত এটা টার্ম দিম দুইটাকে প্লাস কৰিলে কি হ'ব লাগিব b হ'ব লাগিব কিন্তু এই দুটাক যদি আকৌ আমি সেম এই দুটা বস্তুকে যদি ইনটু কৰো তেতিয়া হলে কি পাব লাগিব ac ইনটু কৰি g2 পাইছিলো হেতু পাব লাগিব এটা ইয়াত চোৱা ইয়াত a প্লাসত একো নাই দ্যাট মিন্স কি আছে 1 এটা আছে আৰু c প্লাসত 63 আছে 1 into 63 is equal 63 মিডলত কিমান আছে 16 এটা 16 টোক আমি এনেকে ভাগিব লাগে প্লাস কৰিলে আমি 16 পাব লাগিব কিন্তু ইনটু কৰিলে কি পাব লাগিব 63 গতিকে ইয়াত ফার্স্ট টু প্লাসত আছে লাস্ট টু প্লাসত আছে মিডলৰ সাইনটো আমি প্লাস দিলো কি বুলি লিখিব পাৰিম 15 plus 1 15 plus 1 is equal 16 but 15 1 is 63 নহয় তাৰ পিছত ঠিক তেনেকুৱাকে 14 plus 2 14 2 is 28 then 13 plus 3 13 3 is 39 then 14 plus 4 তাৰ ঠিক তেনেকে লিখি গৈছো আমি
14 plus 13 plus 3 14 plus কিমান হ'ব 16 এ লাগে আমাক 14 plus 14 লিখিলে then 13 ইয়াত লিখা 12 plus 4 12 plus 4 is equal 16 12 4 is 48 নাই হোৱা 11 plus 5 11 5 is 55 63 হোৱা গৈ নাই 10 plus 6 10 6 is 60 63 হোৱা গৈ নাই 9 plus 7 is equal 16 9 7 is 63 okay তেতিয়া এটো আকৌ এবাৰ মই কৰিছো ফাৰ্স্ট আমি কি কৰিম ইয়াত আগত জিটো আছে আগত একো নাই দ্যাট মিন্স ইয়াত 1 এটা আছে 1 into 63 এটা মাল্টিপ্লাই কৰিছো 63 পাইছো মাজত 16 আছে মিডল টাৰ্মটো 16 আছে এই 16 টো আমি এনেকে ভাগিম ফাৰ্স্ট টু প্লাসত আছে এটো মাইনাসত প্লাসত আছে তেতিয়া আমি মাজৰ চিহ্নডাল কি দিম প্লাস দিম আৰু যদি এটো প্লাসত থাকে এটো মাইনাসত থাকে তেতিয়া আমি মাজৰ চিহ্নডাল কি দিলো হতে মাইনাস দিলো হতে ঠিক আছে তাৰ পিছত 15 plus 1 is equal 16 কিন্তু 15 1 যা 15 এ 63 নহয় তাৰ পিছত 14 plus 2 is equal 16 কিন্তু 14 into 2 is equal 28 63 নহয় ঠিক তেনেদৰে আমি কৰি কৰি গৈ আছো 9 plus 7 is equal 16 কিন্তু 9 7 যা কি হয় 63 হয় তেতিয়া আমি কি কৰিম চোৱা x square then here plus asile plus dim in place of 16 we have to write 9 plus 7 9 plus 7 here x ase x dilu plus 63 then x square plus here ami distributive law apply korim x to bahirot ase ei x to ebar yar logot multiply korim aru ebar yar logot korim 9 into x mili hol 9x plus 7 into x mili hol 7x plus 63 now so এই দুটাৰ ভিতৰত আমি কমন লম আৰু এই দুটাৰ ভিতৰত কমন লম এটো x স্কয়াৰ মানে কি x into x 9x মানে 9 into x ইয়াতো x আছে ইয়াতো x আছে x টো কমন ললো ইয়াত থাকি গল x প্লাস আছে প্লাস দিলো ইয়াত থাকি গল 9 ওকে তাৰ পিছত কি চিন আছে প্লাস দিলো ইহত দুটাৰ ভিতৰত কি কমন আছে চাইছো 7x মানে 7 into x 63 মানে 7 into 9 ওকে তাৰ পিছত ইয়াতো 7 আছে ইয়াতো 7 আছে আমি 7 টো কমন ললো ইয়াত কি আছে x আছে প্লাস দিলো ইয়াত কি ৰখিলা 9 এতিয়া আমি কি পালো এই দুটা ঘৰ সেম পাই গলো গতিকে কি দুটা ঘৰৰ পৰা এটা ঘৰ লিখিম x + 9 হোল ইনটু বাহিৰত থকা দুটা মিলি এটা বনা x + 7 okay now it is factorized okay like this way you have to do only tar next to so এতিয়া মই 11 টুলে গৈছো 11 টুত কি আছে 9x স্কয়ার প্লাস 90x প্লাস 25 এটা ইয়াত আমি ইহত দুটা মাল্টিপ্লাই কৰো 25 into 9 5 9 যা 45 5 4 is left 9 2 যা 18 22 225 এটা আমি 19 টো কেনেকৈ ভাগিম 9 টো আমি এটো প্লাসত আছে গতিকে মাজৰ চিহ্নডাল প্লাসে দিম আমি এনেকৈ ভাগি যাতে ইনটু কৰিলে 225 পাম ঠিক আছে তাৰ পিছত এটো আমি কেনেকৈ আমি সাপোজ লাষ্টত আমাক কি লাগে 5 লাগে যদি তেনেহলে আমি 85 into 5 কৰি চাও আছে ইয়াত এনে একচুয়ালি লিখিব লাগে 89 plus 1 88 plus 2 ঠিক তেনেকৈ যাব লাগে আমি লাষ্টত 5 আছে ইয়াৰ লাষ্টত কিমান আছে 5 আছে 5 পাবৰ কাৰণে 5 5 মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰি চাও কিমান পাও 5 5 যা 25 2 left then 5 8 যা 40 2 এটা ৰখি আছে 42 বেছি ওলাই গৈছে নহব তাৰ পিছত ঠিক তেনেকুৱাকে আমি 75 into 15 হেতু কৰিলেও বেছি পাম এটো সাকে ফ্যাক্টৰাইজ নহব ফ্যাক্টৰাইজ নহলে আকৌ এটা কৰা নিয়ম আছে কিন্তু মাজৰ টাৰ্মটো যদি আমি এনেকুৱা ডাঙৰ টাৰ্ম পাও কৰিবলৈ অসুবিধা হয় তেতিয়া আমি অলপ বেলেগ ধৰণে কৰো তেতিয়া আমি কি লিখো ইয়াত এটা ফৰ্মুলা আছে কোয়াড্ৰেটিক হেৰি কৰা আমি তেতিয়া এটো কি লিখো a লিখো এটো হল a is equal 9 b is equal 90 c is equal 25 ঠিক আছে a is equal 9 b is equal 90 c is equal 25 মানে এটো a এটো b এটো c আমি স্ট্যান্ডার্ড কোয়াড্রেটিক ইকুয়েশনৰ লগত কম্পেয়াৰ কৰিছো ax স্কয়ার প্লাস bx প্লাস c is equal 0 ওকে এটো এটা বহুত বেলেগ হয় ইয়াতকে বহুত ধৰণে বেলেগ হয় গতিকে মই নেক্সট ভিডিওটো হেতু বনাই দেখুৱাম বা মোৰ আগৰ ক্লাস 9 ৰ এনেকুৱা ভিডিও বনোৱা আছে 9 10 ৰ
মই তেনেকুৱা 9 10 ৰ ভিডিও বিলাক চাবা তাত এটা চেপ্টাৰ আছে মই তাত দিয়া হৈ আছে কোৱাড্ৰেটিক ইকুৱেচন বুলি কয় কোৱাড্ৰেটিক ইকুৱেচন বুলি এটা চেপ্টাৰ আছে তাত যদি চোৱা ইয়াত এটা ফৰ্মুলা আছে -b √b² - 4ac ডিভাইডেড বাই টুৱাইছ এ তোমালোকে তাত চালেও বুজি পাবা আৰু যদি বুজি নোপোৱা পিছত কমেন্টত জনাবা মই পিছত কৈ দিম তাৰ পিছত নেক্সট আৰু এটা আছে সেইটো যদি ফৰ্মুলা নোহোৱাকে হয় কৈ দিম নেক্সট এটা আছে 14 নাম্বাৰ কি আছে x² - 3x - 14 এটা ইয়াত ফাৰ্স্টটো আছে একো নাই মানে 1 আছে আৰু লাস্টটো আছে 40 1 * 40 = 40 মাজত আছে 3 টোক আমি কেনেকৈ ভাগিম এটো আছে প্লাছত এটো আছে মাইনাছত দ্যাট মিন্স আমাৰ মিডল সাইনডাল মাইনাস হ'ব তেতিয়া আমি কি বুলি লিখিব পাৰিম 4 - 1 4 - 1 বুলি লিখিব পাৰিম 4 - 1 মানে কি 3 4 1 = 4 হে নহয় 5 - 2 5 2 = 10 হে 40 নহয় তাৰ পিছত ঠিক তেনেকৈ 6 - 3 6 3 = 18 then 7 - 4 then 8 - 5 8 - 5 = how much 40 এটো আমি মিডল টার্ম ফ্যাক্টরাইজ কৰিব পাৰিম x² - 3 টোক আমি কি বুলি লিখিম 8 - 5x - 40 it implies x² ইয়াৰ আগত একো চিন নাই এটো ভালকে মন কৰিবা আগতো আমি কি আগত প্লাস চিন থাকাৰ কাৰণে কিন্তু আমি গুৰুত্ব দিয়া নাছিল ইয়াত যদি মাইনাস চিন থাকে তোমালোকে এটো গুৰুত্ব দিব লাগিব ইয়াত একো চিন নাই দ্যাট মিন্স কি আছে প্লাস into minus became minus 8 into x became 8x minus into minus became plus 5 into x became 5x minus 40 okay তাৰ পিছত এতিয়া ইহত দুটা কমন আমি কি দেখিছো ইয়াতো x আছে ইয়াতো x আছে গতিকে x টো কমন ললো ইয়াত এটা x থাকি গল ইয়াত 8 আছিল 8 টো লিখি দিলো প্লাস দিলো ইয়াত 5 into x 5x এটো আমি কি বুলি লিখিব পাম 5 into 8 5 8 = 40 ইয়াতো 5 আছে ইয়াতো 5 আছে 5 টো কমন ললো ইয়াত থাকিলে x - 8 থাকিলে 8 এতিয়া আমি দুইটা গৈ সেম পাই গলো সেম দুটা গৰৰ পৰা এটা লিখিম x - 8 আৰু বাহিৰত থকা দুটাৰ পৰা এটা লিখিম x + 5 now our this one is factorized okay ঠিক আছে ভিডিওটো বহুত দীঘল আছে দীঘললা আপডেট দিওতে বহুত সময় লাগে গতিকে তাৰ পিছত চেপ্টাৰ এসেসমেন্টৰ সোৱা চেপ্টাৰ এসেসমেন্টটো এইটা যদি কৰিব পাৰা তেনেহলে চেপ্টাৰ এসেসমেন্টটো বঢ়িয়াকে কৰিব পাৰিবা চেপ্টাৰ এসেসমেন্টত কি আছে ফাৰ্স্টটো আছে কি 4x² - 12x এতিয়া 4x² - 12x ইয়াত কি কমন পাইছো আকৌ আগত এটা মাইনাসও আছিল নেকি মই লিখোতে লিখি ললো মাইনাস থাকা নিচিনা লাগিছে গতিকে মাইনাসটো দি দিছো নাথাকিলে নিদিবা তোমালোকে ইয়াত এতিয়া আমি কি কমন লম চোৱা ইয়াত মাইনাস ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাস এটা কমন লৈ ললো ইয়াত 4 আছে ইয়াতো 4 আছে গতিকে 4 এটা কমন লৈ ললো ইয়াত x আছে ইয়াতো x আছে x এটাও কমন লৈ ললো ইয়াত বাকি থাকিলে কি x এটা বাকি থাকিলে এটো মিন্স এনেকে লিখিব পাৰিম 4 into x into x এটো লিখিব পাৰিম 4 into 3 into x ইয়াতো 4 আছে ইয়াতো 4 আছে 4 টো কমন ললো ইয়াতো x আছে ইয়াতো x আছে x টো কমন ললো ইয়াত থাকিলে x মাইনাস ইয়াত থাকিলে কিমান 3 কি আনসাৰ কিন্তু ইয়াত এটা কথা এডখত কি দিব লাগিব প্লাস দিব লাগিব কাৰণ আমি মাইনাস টো কমন লৈছিলো তেতিয়াহে মাইনাস এ প্লাস এ মাইনাস হ'ব ওকে তাৰ পিছত তাৰ নেক্সট টো সোৱা নেক্সট টো আছে কি x² plus 24x plus 144 এটো তো ঠিক তেনেকৈ কৰিবা 1 into 44 1 into 44 কৰিলে 144 কৰিলে কিমান পাম is equal 144 এ পাম 24 টুক আমি এটো প্লাস আছে এটো প্লাস আছে ঠিক তেনেকৈ লিখি যাবা 23 plus 1 ঠিক তেনেকৈ গৈ লাষ্টত কিমানত পাবা গৈ 12 plus এনেকৈ লিখি গৈ 12 plus 12 ত কিমান পাবা 12 plus 12 is equal 24 12 into 12 is equal 144 ঠিক তেনেদৰে কৰিবা তাৰ নেক্সট টো আকৌ কি আছে x² plus 7x plus 6 ইয়াত ফার্স্ট টুকে লাস্ট টুকে কৰিছো 1 into 6 is equal 6 পাইছো মিডিলত কিমান আছে 7 আছে তেতিয়া 7 টুক যেতিয়া আমি ভাগিম কেনেকৈ ভাগিম 6 plus 1 6 on the 6 উলাই গল গতিকে আমি তাত কি লিখিম এই মিডল 7 অৰ প্লাসত কি লিখিম 6 plus 1 তাৰ পিছত এনে ইয়াত যেনেকৈ কৰিছো ঠিক তেনেদৰে কৰিম আৰু ভিডিওটো আজি তোমালোকৰ ক্লাস 8 ৰ ভিডিও প্ৰথম বনাইছো গতিকে তোমালোকৰ পৰা যদি দুটা লাইক পাও কমেন্ট পাও তেতিয়া হলে ভাল লাগিব আৰু যদি
আগলৈও ভিডিঅ'বিলাক পাই থাকিবলৈ বিচৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।